এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও আগশাৰীৰ কোম্পানীয়ে উদ্যোগ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আগ্ৰহী হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে 2024 বৰ্ষৰ ভিতৰত 2-3টা কোম্পানীয়ে বৃহৎ বিনিয়োগ কৰিব বুলি তেওঁ কয় আনহাতে টাটাই 1000 বিজ্ঞানৰ স্নাতকক নিযুক্তি দিব বুলিও তেওঁ প্ৰকাশ কৰে এই বৰ্ষতে ৰাজ্যৰ কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আইকনিক প্ৰজেক্ট হিচাপে বিবেচনা কৰা হ'ব বুলিও তেওঁ কয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নেহেৰু ষ্টেডিয়াম চিৰিয়াখানা দীপৰ বিলৰ লগতে গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয় দীঘলী পুখুৰী নুনমাটি উৰণ হেতু আৰু চুকাফা বিশ্ববিদ্যালয়ও আইকনিক প্ৰজেক্ট হিচাপে গঢ় দিয়া হ'ব ৰাজ্যৰ 6 লাখ জনতা 28 ফেব্ৰুৱাৰীৰ পূৰ্বে বিনামূলীয়া ঘৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে গুৱাহাটী মহানগৰীৰ 13000 পৰিয়ালক আজিৰে পৰা নতুনকৈ পানী যোগানৰ সংযোগ প্ৰদান কৰা হৈছে বুলিও তেওঁ কয় এই বৰ্ষতে ৰাজ্যবাসীয়ে 3খন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিব বুলিও তেওঁ ঘোষণা কৰে চৰকাৰে ৰাজ্যৰ 3000 নতুন ৰাজ্যিক ঘাইপথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে অনাগত 3 মাহৰ ভিতৰত গুৱাহাটীৰ পানবজাৰত জাহাজ টাৰ্মিনেলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যানজঁটৰ সমস্যা ৰোধৰ লক্ষ্যৰে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ এটা অংশ 28 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে 2024 বৰ্ষৰ ভিতৰত ৰাজ্যৰ 500খন হাইস্কুলক নতুন ৰূপ দিয়া হ'ব বুলি তেওঁ প্ৰকাশ কৰে আনহাতে চাহ বাগিচাত 100খন বিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিন উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে সমগ্ৰ ৰাজ্যজুৰি উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে 2024 বৰ্ষৰ প্ৰথম দিনটো উদযাপন কৰাৰ লগতে বছৰটোৰ বাবে নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে বহু লোকে ধৰ্মীয় স্থানসমূহতো সমবেত হোৱা দেখা যায় তদুপৰি বনভোজৰ স্থানসমূহতো আজি অগণন লোকৰ সমাগম হয় গুৱাহাটী মহানগৰীৰ অসম ৰাজ্যিক চিৰিয়াখানা শ্ৰদ্ধাঞ্জলি কানন বালাজী মন্দিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ তাৰকাগৃহ নেহেৰু পাৰ্ক দীঘলী পুখুৰী পাৰৰ লগতে বিভিন্ন উদ্যান আৰু পৰ্যটন ক্ষেত্ৰসমূহত আজি বহু লোকে আনন্দ উপভোগ কৰে আনহাতে লতাহিল গণেশগুৰি আৰু খানাপাৰাৰ গণেশ মন্দিৰ শক্তিপীঠ কামাখ্যাধামৰ উপৰি বিভিন্ন ধৰ্মীয় স্থানত আজি জনসাধাৰণৰ পূজা অৰ্চনাৰ বাবে সমবেত হয় নৱবৰ্ষৰ উপলক্ষে ঠায়ে ঠায়ে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ইংৰাজী নৱবৰ্ষ উদযাপনৰ উৎসৱমুখৰ পৰিৱেশত আজি ডিফু ক্লাবৰ 70 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয় এই উপলক্ষে বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে ডিফু চহৰৰ জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে জাকৈজান গাঁৱৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সদস্যসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰা হয় কামৰূপ জিলাৰ বিভিন্ন অঞ্চলতো নৱবৰ্ষ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে জিলাখনৰ বনভোজস্থলীসমূহত আজি পুৱাৰে পৰা অগণন লোকৰ সমাগম হয় শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত শিৱদৌল দেৱীদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চৰাইদেউ মৈদাম আদিতো আজি বহু লোক নৱবৰ্ষৰ উদযাপনৰ বাবে সমাবেত হয় ইপিনে ধলাহদীয়া দলঙত আজি অগণন লোকৰ সমবেত হোৱা দেখা যায় একেদৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ ডিব্ৰুগড়ৰ জগন্নাথ কাজিৰঙাৰ বুঢ়ী গোসানীৰ থান আদিত পুৱাৰে পৰা বহু লোকে পূজা অৰ্চনাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে 2023 বৰ্ষত ৰাজ্যৰ 31খন জিলাত মুঠ 213 বাৰ ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিভাগীয় কামকাজসমূহ ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এনে তৎপৰতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন অধিক ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলক বিভাগীয় কামকাজসমূহ নিৰীক্ষণৰ বাবে জিলাসমূহ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সেই অনুসৰি প্ৰত্যেকগৰাকী কেবিনেট মন্ত্ৰী 2023 বৰ্ষত 25 বাৰতকৈ অধিক জিলাসমূহ ভ্ৰমণ কৰি কামকাজৰ খতিয়ান লৈছে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সকলো জিলা ভ্ৰমণ কৰাটো সম্ভৱ নহলেও 80% জিলাত মন্ত্ৰীসকল উপস্থিত হৈ বিভাগীয় কামকাজ নিৰীক্ষণ কৰিছে এই প্ৰক্ৰিয়াৰ জৰিয়তে উন্নয়নমূলক তথা বিভাগীয় কামসমূহ আশা কৰাৰ ধৰণে ক্ষিপ্ৰতাৰে সম্পন্ন হৈছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা 27 জানুৱাৰীলৈ কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ অনুষ্ঠিত হৈছে এই উৎসৱত কলা প্ৰদৰ্শনী শিল্প বস্ত্ৰ আৰু খাদ্য মেলা চিত্ৰাংকন কবিতা আবৃত্তি কুইজৰ লগতে সদৌ অসম ভিত্তিত সমবেত সংগীত প্ৰতিযোগিতা পুতলা নাচ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে কাইলৈ চিত্ৰাংকন প্ৰতিযোগিতা কলা মেলা চিত্ৰ কৰ্মশালা আৰু কুইজৰ উপৰি ৰাষ্ট্ৰীয় একতাৰ শীৰ্ষ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে পৰহিলৈ দেশপ্ৰেমমূলক কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল